আজি এই ডাইৰেক্ট টক শ্ব' তৰফৰ পৰা আমি ডাইৰেক্ট পথাৰলৈ আহিছোঁ যাতে আচলতে কোনে কি কৰি আছে কেনেকৈ কৰি আছে আৰু আমিও অনুপ্ৰাণিত হ'ব পাৰোঁ নেকি আৰু আমাৰ এই কথাৰ দ্বাৰা আন 10জনে অনুপ্ৰাণিত হ'ব পাৰে নেকি এই চেষ্টাৰে আজিৰ এই পথাৰত আমি আজি আহিছোঁ বজাৰ আমাৰ পথাৰ আমাৰ এই ধৰণৰ যি কথাবিলাক আমি শুনো তাৰে জীৱন্ত ৰূপে আমি বিশ্বাস কৰা গোটেই বাক্যটোত যি একালৰ ছাত্ৰ নেতা বৰ্তমান সংবাদ সেৱাৰ লগত জড়িত আৰু সেই বাক্যটোক সাৰোগত কৰি নিজেই চাকৰিৰ সন্ধান বাদ দি পথাৰত নামি পৰিল সৰিয়হৰ মাজতে আমাৰ লগত আছে ৰাতুল ডেকা প্ৰথমতে স্বাগতম জনাইছোঁ আৰু আহিয়ে সঁচাই ভাল লাগিছে প্ৰথম কথা ইয়াৰ যিটো গোন্ধ সৰিয়হ মাটি আৰু পৰিৱেশে আমাক বহুত আপ্লুত কৰিছে এই গোটেই কথাখিনিত প্ৰথমতে ছাত্ৰ ৰাজনীতি বুলিয়েই ক'লোঁ বা শৈক্ষিক দিশত নিজক জীৱনটো অনুপ্ৰাণিত কৰি বেলেগকো অনুপ্ৰাণিত কৰিছে আৰু এতিয়া কৃষিজীৱী হিচাপে বৈপ্লৱিকভাৱে আপুনি নামি পৰিছে পথাৰত কেতিয়াৰ পৰা আৰম্ভ কৰিলে আৰু ইয়াত কিমান মানে ব্যক্তি জড়িত হৈ এই যিটো প্ৰচেষ্টা হাতত লৈছে হয় আমি আচলতে 2009 চনৰ পৰা 2013 চনলৈ মই অবিভক্ত জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব লৈ সাংগঠনিক কাম কাজত জড়িত হৈ পৰিছিলোঁ আৰু 2013 চনৰ পৰা ছাত্ৰ সন্থাৰ মজিয়াত অব্যাহতি লৈ মই নিজৰ কৰ্ম আগবঢ়াই নিয়াৰ স্বাৰ্থত বিভিন্ন সময়ত ধান খেতি বা পুখুৰীত মাছ পোহা বা শেহতীয়াভাৱে আমি প্ৰায় 3-4 বছৰ ধৰি এই সৰিয়হ খেতি আমি কৰি আহিছোঁ আৰু এইবেলি আমি 25 বিঘা মাটি সৰিয়হত খেতি কৰিছোঁ আৰু এই সমগ্ৰ অঞ্চলটোত প্ৰায় 200-250 বিঘা মাটি এই অঞ্চলৰ ৰাইজে এই সৰিয়হ খেতিৰে এটা ভাল পৰিৱেশলৈ লৈ গৈছে কিন্তু এটা কথা আমি ক'ব লাগিব এইখিনিতে যিটো সময়ত চৰকাৰে বিভিন্ন সময়ত কৃষকসকলক বা বিভিন্ন লোকসকলক আঁচনিৰ জৰিয়তে উপকৃত কৰিব বিচাৰিছে ঠিক তেনে সময়ত আমাৰ এই অঞ্চলৰ লোকসকলে এনেধৰণৰ কৃষি কৰ্মত জড়িত হৈও কৃষি বিভাগৰ পৰা বা যিসকল কৃষি বিষয়া আছে তেখেতসকলৰ পৰা কোনো ধৰণৰ কিন্তু আমি সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই আজিৰ তাৰিখলৈ কাৰণ যেতিয়া তেখেতসকলে সাৰ বীজ দিয়ে বা কেতিয়াবা মাটি চহাই দিয়া বুলি আমি বাতৰি কাকতত বা এডভাৰটাইজ আমি গম পাই থাকোঁ কিন্তু এই অঞ্চলৰ ৰাইজে বা আমি নিজেই ভুক্তভোগী এই ক্ষেত্ৰত যে আমি এনেধৰণে কৃষি কৰ্মত নামি পৰিছোঁ কিন্তু এতিয়ালৈ কোনো ধৰণৰ কৃষি বিষয়া বা কৃষি বিভাগৰ কোনো এজন বিষয়া কৰ্মচাৰী আমাৰ লগত যোগাযোগ কৰি বা কি ধৰণে এই কৃষি কৰ্মৰ জৰিয়তে আমি আগবাঢ়ি যাম যিহেতু এটা বিভাগ আছে সেই বিভাগটোৰ আমাৰ লগত এটা যোগাযোগ কৰি এটা খা খবৰ লোৱাৰ প্ৰয়োজন আছিল বুলি আমি অনুভৱ কৰোঁ তথাপিও যিহেতু আমি সেই কথাটোত ভক্ষেপ নকৰি আমি নিজেই নিজৰ গাঁঠিৰ ধন ভাঙি এই কৰ্মটোত আমি জড়িত হৈ পৰিছোঁ চৰকাৰৰ যিবিলাক আঁচনি এই আঁচনিত তাৰমানে কোনো ধৰণৰ আপুনি লাভ কৰা নাই কোনো ধৰণৰ আমি কোনো ধৰণৰ আঁচনি সাৰ বীজকে ধৰি কোনো ধৰণৰ ইয়াত মানে সাহায্য পোৱা নাই কিমানজন ব্যক্তি আপোনাৰ লগত এতিয়া আমি আচলতে এই 25 বিঘা আমি 4জনে কৰিছোঁ আৰু বিগত আমাৰ কাষত প্ৰায় 200-250 বিঘা মাটি এই অঞ্চলৰ ৰাইজে কৰিছে তাৰমানে আপোনালোকৰ ওপৰত বেলেগে অনুপ্ৰাণিত হৈছে নিশ্চয় আৰু সেইকাৰণে বিশ্বাস কৰে নেকি যে সঁচাকৈ যিটো আমি আজিৰ পৰা বিশেষকৈ 3-4 বছৰ আগৰ পৰা নতুনকৈ এইটো আৰম্ভ হৈছে বজাৰ আমাৰ পথাৰ আমাৰ হয় আৰু সেইটোকতো আপুনি এতিয়া ঘাটৰ কামৰ মাজেৰে দেখুৱাবলৈ যত্ন কৰিছে আৰু অনুপ্ৰাণিত হৈছে অন্য লোকক ইয়াৰে পৰা আচলতে নিজৰ পৰিয়ালৰ লগতে অন্যকো সংস্থাপিত কৰা আৰু আৰ্থিকভাৱে চলা হৈ যায়নে নিশ্চিতভাৱে হয় কাৰণ ইয়াত খেতি ভাল হয় ইয়াত আমি যিমান কষ্ট কৰোঁ তাৰ সেই অনুপাতে আমি ফল পাওঁ গতিকে ফল পোৱাৰ লগে লগে আমি আজি ইয়াত কৰিছোঁ যে মই যেতিয়া আহিছোঁ পথাৰলৈ অন্য 4জন অহাৰ কাৰণে আগবাঢ়ি আহিছে এতিয়া যোৱাবেলি ইমান নাছিল এইবেলি তাতকৈ বেছি হৈছে আৰু হয়তো অহাবেলি আৰু ইয়াতকৈ বেছি হ'ব যে যেতিয়া আমি নামিছোঁ যেতিয়া আমি আগতে যে ৰাজপথত আন্দোলন কৰিছিলোঁ বা বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ কেতিয়াবা সমস্যা সমাধানৰ কাৰণে আমি ৰাজপথত নামিব লগা হৈছে তাৰ সমান্তৰালভাৱে আমি এই কথাটো অনুধাৱন কৰিছোঁ যে আমি পথাৰ আমাৰ বজাৰ আমাৰ এই যদি আমি শ্লোগানটো নলাওঁ তেতিয়াহ'লে আমি অকল ৰাজপথত আন্দোলন কৰিলে হয়তো আমাৰ মানে পেট নচলিব বা আমাৰ পৰিয়াল নচলিব
গতিকে সমান্তৰালভাৱে আজিৰ তাৰিখতো আমি ৰাইজৰ কাম কৰিছোঁ, ৰাজহুৱা কাম কাজত জড়িত হৈছোঁ, তাৰ সমান্তৰালভাৱে কিন্তু আমি এই কৃষি কাৰ্যত জড়িত হৈ পৰিছোঁ। এতিয়া যিসকলে চাকৰিৰ কাৰণে যথেষ্ট ব্যস্ত হৈ আছে বা তেওঁলোকে শৈক্ষিক অৰ্হতাও আছে, তেওঁলোকৰ কাৰণে কেনেধৰণৰ মানে পৰামৰ্শ থাকিব? না, আমাৰ পৰামৰ্শ এইটো যে কোনোবাই চাকৰি কৰক, কোনোবাই ব্যৱসায় কৰক, তাৰ লগে লগে নিজৰ মাটিডৰা যদি আমি এনেধৰণে কৃষি কৰ্মৰ জৰিয়তে যদি আমি আগবঢ়াই নিব পাৰোঁ, যে নিজৰ মাটিডৰাত যদি আমি এনেধৰণৰ কৃষি যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ যিটো বস্তুৰ দাম, এই বস্তুৰ দামটোৰ লগে লগে আমি আমাৰ পৰিয়ালটো চলাত কিন্তু সকাহ হ'ব। কাৰণ চৰকাৰী চাকৰিয়ালে কিমান টান দৰমহা পায়, তাৰ লগে লগে কিন্তু পৰিয়ালটো চলাত যথেষ্ট অসুবিধা হোৱা বুলি চৰকাৰী চাকৰিয়ালসকলে কয়। গতিকে এনেধৰণৰ চৰকাৰী চাকৰিয়ে কৰক বা বিভিন্ন ব্যৱসায় কৰক, তাৰ লগে লগে যদি এনেধৰণৰ কৃষি কৰ্মৰ জৰিয়তে নিজৰ যিটো মাটি আছে, আমাৰ অসমত মাটিৰ অভাৱ নাই, সকলোৰে মাটি আছে, কিন্তু সেই মাটিসমূহ যদি আমি এটা বাস্তৱসন্মতভাৱে যদি আমি কৃষি কৰ্মৰ জৰিয়তে আগবঢ়াই নিব পাৰোঁ, বা কৃষি কৰ্ম আমি এনেধৰণে সৰিয়হেই হওক বা ধান খেতিয়ে হওক বা বিভিন্ন পুখুৰীৰ জৰিয়তে মৎস্য উৎপাদনেই হওক, এনেধৰণৰ যদি আমি খেতি মানে কৰি যাওঁ, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ যিটো বজাৰ মূল্য কিন্তু হ্ৰাস পাব। এইখিনিতে এটা কথা এখেতক সুধিবলৈ মই মন, যেতিয়া ৰাতুলে ৰাজপথত প্ৰতিবাদ কৰিছিল চৰকাৰী আঁচনি হওক, তেখেতৰ পদক্ষেপ বা যিবিলাক চিন্তাৰ বিৰোধিতা কৰি পেলাই, তেতিয়া মই কিন্তু লগত দেখা নাই আপোনাৰ নামটো। আৰু এতিয়া বৰ্তমান ৰাতুলৰ লগত যে আছে, তাৰমানে খেতিপথাৰৰ লগত আছে, এই কথাখিনি এবাৰ কওকচোন। তেতিয়াতো আপোনাক আমি দেখা নাই, এতিয়া আপুনি ৰাতুলৰ লগত আছে। ৰাতুলৰ কি পৰিৱৰ্তন পাইছে আৰু আপুনি ইয়াৰ পৰা কেনেকুৱা অনুপ্ৰাণিত? নমস্কাৰ, মোৰ নাম নজৰুল ইছলাম। নজৰুল ইছলামে তাৰমানে বৰ্তমান খেতিৰ লগত ৰাতুলক মানে সংগ দিয়া গৈছে, খেতিৰ লগত সংগ দিয়া আৰু যথেষ্ট গতিশীল হয়, আৰু সংবাদ সেৱাৰ লগতো জড়িত নহয়, আপোনালোকে গমেই পায়। আপুনি কেনেধৰণে কেতিয়াৰ পৰা জড়িত? মই মানে আজি প্ৰায় আমি 4 বছৰে হ'ল এই খেতি কৰাৰ কাৰণে। আজি 4 বছৰৰ পৰা লগ পাই আছো। তাৰ আগত ধৰক সিহঁতে বিভিন্ন কামত মানে জড়িত আছিল। এতিয়া বৰ্তমান আজি 4 বছৰ আমি ইয়াতে খেতি কৰি বহুতখিনি মানে আমি লাভৱান হৈছো তেনেকুৱা। আৰু মই নিজকেও আৰু বেলেগ এটা কামত মানে জড়িত, মোৰ ফাৰ্নিচাৰ হাউচ এখন আছে, তাতে মই কাম কৰোঁ আৰু ইয়াতে খেতিও কৰোঁ। আপোনাৰ পৰিয়াল কিমান? মোৰ পৰিয়াল ল'ৰা 3জন। তাৰমানে এইখিনি ইয়াৰে মাজেৰে আপুনি মানে পৰিয়ালটো সুন্দৰকৈ চলাব পাৰিছে? হয়, সুন্দৰকৈ। তাৰমানে আমি আচলতে যদি সঁচাকৈ খেতিটো লাগো বা আপুনি যিটো ক'লে ফাৰ্নিচাৰ হাউচ, তেনেধৰণেও তাৰমানে আমি চৰকাৰী চাকৰি নিবিচৰাকৈও নিজক আমি সংস্থাপন কৰাৰ লগতে বেলেগকো সংস্থাপিত কৰিব পাৰোঁ। আমি ইয়াতে খেতি কৰাৰ লগে লগে আমাৰ লগত বহুত কেইজন আছে, আৰু এই পথাৰখনত প্ৰায় 250 বিঘা মাটি খেতি, বৰ্তমান সৰিয়হ খেতি আছে, আৰু বহুত মানুহ তাত জড়িত হৈ আছে, আৰু ইয়াৰ পৰা বহুত লাভৱানো হৈছে তেনেকুৱা। আজি এই ডাইৰেক্ট টকশ্ব'ৰ তৰফৰ পৰা আমি ডাইৰেক্ট পথাৰলৈ আহিছোঁ, যাতে আচলতে কোনে কি কৰি আছে, কেনেকৈ কৰি আছে, আৰু আমিও অনুপ্ৰাণিত হ'ব পাৰোঁ নেকি, আৰু আমাৰ এই কথাৰ দ্বাৰা আন 10জনে অনুপ্ৰাণিত হ'ব পাৰে নেকি, এই চেষ্টাৰে আজিৰ এই পথাৰত আমি ছাত্ৰ সন্থাৰ মজিয়াটো ৰাতুলে নেতৃত্ব দিলা। এতিয়া খেতি পথাৰতো নেতৃত্ব দি কিছু পৰিমাণে সফলতাৰ খোজ দিয়া যেন আমি অনুভৱ কৰিছোঁ। 2024 এই প্ৰথম সপ্তাহত নতুন পৰিকল্পনা কি ধৰণৰ? আচলতে নতুন পৰিকল্পনা মানে মই ছাত্ৰ সন্থা বাদ দিয়াৰ পিছত অসমত এটা সংগঠনৰ দায়িত্ব লৈছিলোঁ, অসম উন্নতি সভা, ছাত্ৰ সন্থাৰ ভগ্নী সংগঠন। আৰু অসম উন্নতি সভাৰ এনেকুৱা এটা সপোন আছিল যে পথাৰ আমাৰ, বজাৰ আমাৰ, বিভিন্ন ক্ষেত্ৰত সমগ্ৰ অসমতে এনেধৰণৰ কৃষি কৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ যিসকল যুৱক যুৱতীয়ে এতিয়াও শিক্ষিত হৈ কোনো ধৰণৰ সংস্থাপনৰ বাট বিচাৰি পোৱা নাই, এনেধৰণৰ কৃষি কৰ্মৰ জৰিয়তে সংস্থাপন দিয়াৰ বাবে ইতিমধ্যে সদৌ-অসম ছাত্ৰ সন্থাৰ নেতৃত্বত অসম উন্নতি সভাই পদক্ষেপ গ্ৰহণ কৰিছে। আৰু মই যিহেতু জিলা উন্নতি সভাৰ দায়িত্বত আছোঁ, মই ভাবিছোঁ যে এনেধৰণৰ সমগ্ৰ জিলাখনতে আমি উঠি অহা যুৱক যুৱতী, শিক্ষিত যুৱক যুৱতীসকলক লগত লৈ এনেধৰণৰ পথাৰত আমি নামি পৰিম। আৰু এই পদক্ষেপ ইতিমধ্যে আমি আলোচনা কৰিছোঁ। এই পদক্ষেপৰ জৰিয়তে
যিটো সপোন আছে সদৌ অসম ছাত্ৰ সন্থাৰ অসম উন্নতি সভাৰ জৰিয়তে এই সপোনটো আমি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা আমি অব্যাহত ৰাখিছোঁ। এইখিনিতে আমি শেষ কৰাৰ আগত এটা কথা ক'ব লাগিব যে এই ঠাইটুকুৰা কোন, যদি আমি ঠাইটুকুৰাৰ কথা ক'ব, নামনি অসমৰ এটুকুৰা বিখ্যাত। আচলতে দুখন জিলাৰ মাজৰ ঠাইখিনি আমি 31 নম্বৰ ঘাই ৰাষ্ট্ৰীয় পথেৰে আহিলে বিলপাৰ বুলি যিকোটা ঠাই পায়, তাৰে পৰা আপোনালোকে প্ৰায় 4 কিলোমিটাৰ ভিতৰলৈ আহিব লাগিব। আৰু এই ঠাইটুকুৰাতে এতিয়া ৰাতুলৰ লগতে বিভিন্ন যুৱক যুৱতী ওলাই আহিছে এই খেতি পথাৰৰ বাবে। আৰু আমি তেখেতসকললৈ অভিনন্দন দিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিতে আজিৰ আমি এই বিশেষ কথাখিনিৰ সামৰণি মাৰিছোঁ।